বেঙেনাআটি ৰয়েল ক্লাবৰ উদ্যোগত আজি আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ স্মৰণত এখন ফুটবল আজি প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছিলে। আজি চূড়ান্ত খেলখন আমাৰ পহি ছাগলী ক্লাবৰ লগতে আমাৰ কাৰ্বি আংলঙৰ ডেকাগাঁও ক্লাব মাজত অনুষ্ঠিত হয়। এখন খুব সুন্দৰ পৰিৱেশত সুন্দৰ খেল হ'ল, যথেষ্ট ৰাইজ সমাগম হৈছে আৰু আমাৰ যিধৰণে কাৰ্বি আংলং ক্লাবটো জয়ী হৈছে। গতিকে পৰিৱেশটো ইমান সুন্দৰ, লগতে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ক্ষেত্ৰত জুবিন গাৰ্গ ডাঙৰীয়া যিধৰণে ফুটবলৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে আৰু আজি সেইকাৰণে তেখেতৰ নামৰে আজি এই খেলখন অনুষ্ঠিত হৈছিলে। গতিকে মই এই বেঙেনাআটি ৰয়েল ক্লাবক ধন্যবাদ জনাইছোঁ সুন্দৰ এই প্ৰতিযোগিতাখনৰ কাৰণে আৰু আশা কৰিছোঁ এই ধৰণৰ প্ৰতিযোগিতাৰ পৰাই যিধৰণে স্থানীয় আমাৰ যিবিলাক প্ৰতিভা ওলাই আহিব পাৰে ফুটবল জনপ্ৰিয়তাৰ ক্ষেত্ৰত সি এটা সহায় হ'ব। জুবিন গাৰ্গে নিজেও ফুটবল সদায় জুবিন গাৰ্গে এটা কথাই কয় যে তেওঁৰ প্ৰিয় হৈছে ফুটবল আৰু ফুটবলৰ তেওঁ জনপ্ৰিয়তাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে। বিভিন্ন ভিতৰৰ অঞ্চলত গৈ তেওঁ গাঁৱত গৈছিলে, চহৰত গৈছিলে, তেওঁ নিজে ফুটবল নিজেও খেলিছিলে। গতিকে মই ভাবোঁ যে যিধৰণে আমি তেওঁৰ সৃষ্টিৰাজি তেওঁৰ গানসমূহ বা তেওঁৰ কবিতা বা তেওঁৰ চিনেমা আমি যিধৰণে ধৰি ৰাখিব লাগিব বা সেইখিনি আমি প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজতে আমাৰ সেইখিনি শুনিব পৰা এটা কষ্ট হ'ব। সেই একেধৰণে জুবিনৰ আত্মাই শান্তি পাব যেতিয়া আমি ফুটবলৰ ক্ষেত্ৰত আমি যেতিয়া কাম কৰিম, ফুটবলৰ যেতিয়া জনপ্ৰিয়তাৰ ক্ষেত্ৰত আমি কাম কৰিম, তেতিয়া হয়তো আমি জুবিন গাৰ্গক যিটো শ্ৰদ্ধাঞ্জলি আমি জনাই আছোঁ তাৰ সেই ধৰণৰ শ্ৰদ্ধাঞ্জলি জনোৱাটো হ'ব। গতিকে আজি এই পৰিৱেশটোৰ কাৰণে মই উদ্যোক্তা।